নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ভাৰতবৰ্ষ আৰু পাকিস্তান যে বিভক্ত হ'ল আৰু ইণ্টাৰেষ্টিংলি হ'ল আপোনাৰ একদিন আগে আৰু পিছে স্বাধীনতা পালে। 14 আগষ্ট পাকিস্তান স্বাধীন হ'ল, 15 আগষ্ট ভাৰতবৰ্ষ স্বাধীন হৈছে। এইটো জানে, এইটো লৈ মই বেছি বহলাই নকওঁ। কিন্তু তাহানিৰ অবিভক্ত ভাৰতবৰ্ষ বা অখণ্ড ভাৰত আজিৰ কনটেক্সটতে আলোচনাটো হ'ব। তো গতিকে প্ৰায় 79 বছৰ আগত, আৰু 79 বছৰ আগত নিশ্চয় কোনো ভবা নাই যে আজি ভাৰতবৰ্ষৰ পৰিৱেশটো এনেকুৱা হ'ব বুলি। ভিডিঅ' শেষলৈকে শুনিব, আৰু খুব বেছি মই ইতিহাস ক'বলৈ নাযাওঁ। চিধা কিছু কথা, কিছু প্ৰশ্ন যোনটো সাধাৰণ ৰাইজৰ মাজত আহিছে সেইটো লৈ আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, হয় ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। কমেণ্ট বক্সত কমেণ্টছ দিব। 14 আগষ্ট পাকিস্তান যে স্বাধীন যে পালে, সেইটো গোটেই বিষয়টো আছিলে কিন্তু আপোনাৰ ধৰ্মৰ ভিত্তিত এটা ৰাষ্ট্ৰ। আৰু স্বামী বিবেকানন্দ বা নেতাজী সুভাষ তাহানিতেই কৈছিলে, বহু আগতীয়াকেই কৈছিলে যে ধৰ্মৰ ভিত্তিত যদি এটা ৰাষ্ট্ৰ গঠন হয়, সেই ৰাষ্ট্ৰ কেতিয়াও সফল হ'ব নোৱাৰিব, শান্তি হ'ব নোৱাৰিব, সম্প্ৰীতি নহ'ব, প্ৰগতি নহ'ব। তেনেকৈ এটা কিন্তু তেওঁলোকে দুইজনেই এই কথাটো কৈছিলে। তো গতিকে এই কথাটো যে সঁচা আছিলে এইটো কিন্তু প্ৰমাণিত হৈছে। তো গতিকে পাকিস্তান হয়, তেওঁলোকৰ হাতত নিউক্লিয়াৰ বোম আছে, বহুত কিবা কিবি আছে, কিন্তু যি ধৰণে আশা লৈ তাত এটা মুছলিম ৰাষ্ট্ৰ কৰা হৈছিলে, সেইটো কিন্তু এই আশাটো পূৰণ হোৱা নাই। সেইটো আমি ইতিমধ্যে গম পাওঁ, আৰু বিভিন্ন তেওঁলোকৰ কাৰ্যকলাপত ইতিমধ্যে প্ৰমাণ হৈছে। কিন্তু 79 বছৰ আগত যিসকল মুছলমান সম্প্ৰদায়ৰ মানুহ কাৰণ তেতিয়া চইচ আছিলে যে যদি আপুনি পাকিস্তান যাব বিচাৰে আপুনি যাব পাৰে, তেতিয়া এই ভিছা টিছা আপুনি চিধা গ'লেই হ'ল, আৰু তাত থাকিব, আৰু ইয়াৰ যি যাবলৈ নাথাকিব। আৰু যদি দুটা জাতি চবতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, অসমৰ যথেষ্ট অৱদান আছে তাত, মই ডিনাই কৰা নাই, দুটা জাতি চবতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, এয়া হ'ল কি শিখ আৰু বাঙালী মানুহ, বাঙালী সম্প্ৰদায়। সেইটো তাত এৰিয়াই কওক, তাৰ সেই ভাষা ভাষী মানুহবিলাকৰ কথাই কওক, কাৰণ আজিৰ দিনতো পাঞ্জাৱৰ এটা পাৰ্ট পাকিস্তানত থাকি গ'ল, আৰু বাংলা ভাষী মানুহবিলাকৰো কিন্তু এটা পাৰ্ট পাকিস্তানত থাকি গ'ল। হয়, পৰৱৰ্তী সময়ত তাত শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত পাকিস্তানৰ দুই টুকুৰা হ'ল, যোনটো ইন্দিৰা গান্ধীয়ে কৰিছিলে, আৰু তাত বাঙালীৰ কাৰণে এটা সুকীয়া দেশ তেনেকুৱা এটা হৈ আছিলে, আৰু এইটো সেইমতে গতি কৰি আছিলে, নকৰা নহয়। আৰু ছাবস্ক্ৰাইব সেইটো কাৰণে ক'বলৈ কওঁ যে যোৱা বছৰ যেতিয়া বাংলাদেশৰ নতুন প্ৰজন্মই যে এটা বিচাৰি ওলাই আছিলে, আৰু তেওঁলোকে অনুভৱো কৰিছিলে যে নাই, আমি দ্বিতীয় স্বাধীনতা পালোঁ, আৰু যোনটো নোবেল বঁটা বিজয়ী ইউনিচেফৰ নেতৃত্বত এটা ইণ্টাৰিম গভৰ্ণমেণ্ট। কিন্তু এতিয়া তেওঁলোকে কিন্তু গম পাইছে যে এইটো আচলতে দ্বিতীয় স্বাধীনতা নাছিলে। তো সেইটো আমি যোৱা বছৰ এইটো আমি কৰিছোঁ। তো এই বছৰ আগষ্টতো আমি বাংলাদেশৰ ওপৰত এটা সুকীয়াকৈ এপিছড কৰিম, এইটো সময়ত কৰিম, এই মুহূৰ্তত নকৰোঁ। কিন্তু মূল কথাটো হ'ল, যিটো সময়ত 1949 যিটো সময়ত ভাৰতবৰ্ষৰ মুছলমান সম্প্ৰদায়ৰ মানুহ ভাৰতবৰ্ষত থাকি গৈছিলে, তাৰ একমাত্ৰ কাৰণ হ'ল যে তাৰে সৰহভাগ মানুহৰ কিন্তু এটা দূৰদৃষ্টিতা আছিলে। তেওঁলোকে জানে ধৰ্মৰ ভিত্তিত যি ৰাষ্ট্ৰ হ'বলৈ গৈ আছে, তাত যদি যাওঁ ধৰ্মৰতো সত্যানাশ হ'ব, আৰু কি হ'ব তেওঁলোকে এইটো অনুভৱ কৰিছিলে আজিৰ পৰা 79 বছৰ আগত। হয়, কিন্তু মুছলমান সম্প্ৰদায়ৰ মানুহ কিন্তু কেতিয়াও ভবা নাই যে 79 বছৰ পিছত, অৰ্থাৎ অমৃতকালত তেওঁলোকৰ লগত এই ধৰণৰ বৈমাতৃসুলভ
মানে ব্যৱহাৰ কৰা হ'ব, এই ধৰণৰ ঘৃণাৰ চকুৰে দেখা হ'ব। আৰু এই গোটেই কামটো যোৱা 11 বছৰ কিন্তু মানে দ্ৰুতগতিত হৈ আছে, বিশেষকৈ অমৃত কালত। তেওঁলোকে কিন্তু কেতিয়াও ভবা নাই, তেওঁলোকে বাৰে প্ৰতি প্ৰমাণ কৰিব লগা হৈছে যে না মই সচ্চা ভাৰতীয়। এইটো আপোনাৰ ক্ৰিকেটাৰ শামীমৰ কথাই কওক, আজহাৰুদ্দিনৰ কথাই কওক, অৱশ্য শামীমৰ পিৰিয়ডত এই কথা বতৰাবিলাক আহিছে, কিন্তু আজহাৰুদ্দিন যেতিয়া মানে ছিক্সাৰ কোবাইছিলে, 4 কোবাইছিলে, বঢ়িয়া প্ৰদৰ্শন দিছিলে, বঢ়িয়া কেপ্টেইনশ্বিপ দিছিলে, তেতিয়া কিন্তু আপোনাৰ হিন্দু মুছলমান বা মুছলমান প্লেয়াৰ এই কথা বতৰাবিলাক কিন্তু অহা নাছিলে। কিন্তু এতিয়া গোটেই সমাজ ব্যৱস্থা কুলসিত হৈছে, প্ৰদূষিত হৈছে, যিটো কাৰণে এই কথা বতৰাবিলাক মানে হৈ আছে। আপোনালোকে মন কৰিব, যোৱা সময়ছোৱাত ঘৰ ঘৰ তিৰংগা এটা অভিযান চলি আছে। কোনে চলাই আছে? বিজেপিৰ নেতৃত্বত। এই নাৰাটো কাৰ আছিলে? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী কোন হয়? তেওঁ হ'লগৈ RSSৰ সেৱক, এতিয়াতো দেশৰ সেৱক বনি গ'ল। RSSৰ গঠন 1925 চনত হৈছিলে, আৰু তেতিয়াৰ পৰাই 1925 চনৰ আগৰ পৰা বা 1925 চনৰ পৰা মানে ফৰ্মেলি মই ক'ব খুজিছোঁ, যিটো সময়ত গোটেই ভাৰতবৰ্ষ তিৰংগা ঝাণ্ডা লৈ দেশ স্বাধীনতাৰ কাৰণে যুঁজি আছিলে, অসমৰ বীৰবলা কনকলতাই হওক, মণিৰাম ফুকনে হওক, দেৱানেই হওক, যিমান মানে বীৰ বীৰাংগনাই লৰাই কৰে, চবৰ হাতত, কাৰো হাতত কিন্তু ভাগৱা ঝাণ্ডা নাছিলে, চবৰ হাতত কিন্তু তিৰংগাই আছিলে, তিৰংগালৈ যুঁজি আছিলে। আৰু তেওঁলোকে কিন্তু এই RSS বা বিজেপিৰ যোনটো কনচেপ্ট, তেওঁলোক কিন্তু তিৰংগাক কেতিয়াও সন্মান কৰা নাই। 1925 পৰা তেওঁলোকে কেতিয়াও RSS হেডকোৱাৰ্টাৰত কিন্তু তিৰংগা লগোৱা নাছিলে। 2002 চনত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত তেওঁলোক RSS হেডকোৱাৰ্টাৰত তিৰংগা ঝাণ্ডা লগাবলৈ বাধ্য হৈছিলে। তেওঁলোক কিন্তু আজিৰ দিনতো মনে প্ৰাণে তিৰংগাক ভাল নাপায়। আৰু এই যে তিৰংগা যাত্ৰা, এই তিৰংগা যাত্ৰাত বিশেষকৈ বিজেপিৰ যিবিলাক কৰ্মকৰ্তা আছে, সদস্য আছে, তেওঁলোকৰ হাতত কিন্তু এই তিৰংগা ঝাণ্ডাটো শোভা নাপায়। তেওঁলোকে সেইটো কৰিব মানে কৰাটো উচিতে নহয়, কিন্তু তেওঁলোকে এজিপ এনেকুৱা এটা দেখাব কৈছে যে এই তিৰংগা যাত্ৰা মানে তিৰংগাটো মানে আমাৰ বাপৰ সম্পত্তি, আমি দেশখনক স্বাধীন কৰিছোঁ। স্বাধীনটো নহয়, আজিৰ পৰা 79 বছৰ যোনটো সপোন লৈ সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ যিধৰণে আগবাঢ়ি আছিলে, গোটেই বস্তুটোক কিন্তু একদম মানে চুৰমাচুৰ কৰি দিয়া হৈছিল। এই যোৱা সময়ছোৱাত আপোনালোকে মন কৰিব, উচ্ছেদৰ ওপৰত আমি এপিচডো কৰিছোঁ, চাব বিশেষকৈ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে। আৰু যোৱাকালি এপিচডতো মই ক'লোৱেই যে উচ্ছেদৰ ভয়ত, উচ্ছেদৰ জাননী আহিলে বিভিন্ন দল সংগঠনে দাবী কৰিলে যে উচ্ছেদ হ'ব লাগে। উচ্ছেদৰ ভয়ত, উচ্ছেদৰ পৰা বচাৰ কাৰণে দেখা গ'ল বিজেপিৰ ৱাশ্বিং মেচিনত মুছলমান সম্প্ৰদায়ৰ মানুহ লখিমপুৰ জিলাত সোমালে। এই ৱাশ্বিং মেচিনত সোমাই একদম শুদ্ধ ভাৰতীয় হৈ গ'ল তাহাঁতি। কিন্তু কোনো দল সংগঠনৰ কাৰো কিন্তু কোনো মাত নাই দেই, কোনো মাত মতা নাই, চব মনে মনে আছে। আৰু এই যে উচ্ছেদিত মানুহবিলাক আছে, যেতিয়া নৰেন্দ্ৰ মোদী আপোনাৰ ঘৰ ঘৰ তিৰংগা এই যে অভিযানটো চলাইছিলে, তেতিয়া কিন্তু আমি দেখিছোঁ প্ৰায় প্ৰতিখন ঘৰতে কিন্তু তিৰংগাখন লগোৱা হৈছিলে। আৰু আজিৰ দিনত যিসকল উচ্ছেদিত মানুহ, তেওঁলোককো দেখা গৈছে, তেওঁলোকো মই আৰু বেছি হেৰিলৈ নাযাওঁ, উজনিৰ আপোনাৰ এই ডিগবৈ চহৰৰ পৰা একেবাৰে ওচৰত বগাপানী যেতিয়া আমি পৰিদৰ্শন কৰিছিলোঁ, যেতিয়া 2023 উচ্ছেদ হৈছিলে, তাত উচ্ছেদ হওঁতে তাত কিন্তু অখিল গগৈ অহা নাছিলে দেই। এতিয়া যে উচ্ছেদৰ কাৰণে চবফালে যে দৌৰি আছে, তেখেত অহা নাই। দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ তেওঁলোক গৈছে, মই নিজেও ব্যক্তিগতভাৱে তাত গৈছোঁ। তাত ৰাইজে কৈছে যে ছাৰ, তিৰংগা কিন্তু আমিও আমাৰ ঘৰত লগাইছিলোঁ, আমাৰ হাতত চব গোটেই ডকুমেণ্টছ আছে, তাৰপিছত আমাক উচ্ছেদ কৰা হৈছে, আমাক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে। আৰু সেই অঞ্চলত কিন্তু দেখা গৈছে যে 99.99% চব হিন্দু মানুহে আছিলে। আৰু তেওঁলোকে আৱেগিক হৈ কৈছে যে মানে এই তিৰংগাটোৰ কি ভেলু আছে? কোনো ভেলু নাই। কাৰণ আমি যেতিয়া তিৰংগাটো লগাইছিলোঁ, ভাবিলোঁ যে এইটো আমাক থাকিব, আমাৰে আৰু এইটো তিৰংগাৰ ইজ্জত
মানে এই আপোনালোকে নিজেও এতিয়া বিভিন্ন জেগাত গৈ খবৰ লওক, অলপ ছাৰ্ভে কৰক, চাব উচ্ছেদিত পৰিবাৰবিলাকত প্ৰায়বিলাকেই কিন্তু তিৰংগা, সেইটো সময়ত যে ঘৰ ঘৰ তিৰংগা এই অভিযানত তেওঁলোকেও চামিল হৈছিলে। তেওঁলোকেও ভবা, যেনেকৈ তিনিচুকীয়া জিলাৰ বগাপানীৰ অঞ্চলৰ মানুহে ভবা নাই, তেনেকুৱা হৈছে কাৰবাৰবিলাক। গতিকে এই পাকিস্তানৰ যোনটো সপোন, এই সপোনটো কি চুৰমাৰ হৈ গ'ল। আৰু এতিয়া ভাৰতৰো কিন্তু যি সপোন আছিলে সেইটো চুৰমাৰ হ'ল। আৰু এই যে দেশ বিভাজনৰ ক্ষেত্ৰত সদায় চাব নেহেৰুক জগৰীয়া কৰা হয়। গান্ধীক এটা সময়ত কৰিছিলে, কাৰণ এতিয়াতো তেওঁলোকৰ ব্ৰেণ্ড এম্বেচাডৰ হৈ গ'ল, তো মই দিগদাৰ হৈছে, এই বুঢ়া মানুহটোক আমনি নাথাকে। মানে হেৰিক আপোনাৰ জৱাহৰলাল নেহেৰুৰ হেৰিক কৰি থাকে, মানে সেইটোৰ কাৰণে মানে দেশ বিভাজন হ'ল অমুক। আৰে ভাই, তহঁতি বিজেপিটো আজিৰ দিনতো, RSSটো আজিৰ দিনতো 24/7 এটাই কাম, যে আজিও মানে কেনেকৈ আৰু টুকুৰা টুকুৰা কৰি দিব পৰা যায় ভাৰতবৰ্ষখন, আৰু বিষাক্ত কেনেকৈ কৰা যায়, সেইটো কাম কৰি আছে। আৰু সদায় যে আপোনাৰ এই নেহেৰুক যে কামুৰি থাকে নহয়, নেহেৰুৰ এই বিজেপিৰ কোনো নেতা আছে নেকি আজিৰ দিনত, কওকচোন, কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব। নেহেৰুৰ নখৰ যোগ্যতা নাই, নেহেৰুৰ যি নখ আছে নহয়, ভৰিৰ নখৰো যোগ্যতা নাই এই মানুহবিলাকৰ। নেহেৰু সম্পৰ্কে কোনো ধৰণৰ অধ্যয়ন নাই। তেওঁলোকে লৈছে কোনটো ফৰ্মুলা, মই ইয়াৰ আগৰ এপিছডবিলাকতো কৈ আছোঁ, হিটলাৰৰ ফৰ্মুলা। এই ইহুদী নিধন, ইহুদী হত্যা, ইহুদী বিদ্বেষী কৰোঁতে 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 চবতকৈ ক্ষতিগ্ৰস্ত কোন হ'ল জানেনে? জাৰ্মানী ক্ষতিগ্ৰস্ত হ'ল। আৰু যেতিয়া তেওঁলোকে অনুভৱ কৰিলে, তেতিয়া কিন্তু অলৰেডি বহু পলম হৈ গ'ল। তো গতিকে এই যে হিন্দুসকলে কিন্তু কমচে কম বুজি পাব লাগিব কথাবিলাক। যিবিলাক 2014 8 দিনৰ কথা কৈছিলে, আপুনি গুলি মাৰক না ভাই, কংগ্ৰেছটো বেয়া বস্তু, সেইটো কাৰণেতো তেখেতক মানে বিসৰ্জন দিয়া হ'লতো। আৰু কিমান কংগ্ৰেছক কামুৰি থাকিব। যোৱা 11টা বছৰে কি কৰিলে? যোৱা 11টা বছৰে যিবিলাক আপোনালোকৰ কমিটমেণ্ট আছিলে, সেইবিলাক আপোনালোকে ছাকচেছফুল হ'লনে নাই? প্ৰতি বছৰ চাব 15 আগষ্টৰ দিনাখন এনেকৈ লম্ফ চম্ফ ভাষণ দিব নহয়, ভাষণৰ লগত কিন্তু বাস্তৱৰ কোনো সম্পৰ্ক মোদীৰ নাই। আৰু এইবাৰ 2025 মই আগতীয়াকৈ, মই আজি 2025 14 আগষ্টত এই ভিডিঅ' কৰি আছোঁ ইউটিউবৰ কাৰণে, ৰঞ্জন চৌধুৰী অফিচিয়েল, যিটো মই আপোনালোকক ৰেগুলাৰ চাবলৈ ৰিকুৱেষ্ট কৰি আছোঁ। আপোনালোকে মিলাই চাব যে অহাকালিৰ কিন্তু বহুত ডাঙৰ সি ভাষণ দিব, যি ভাষণৰ লগত ভাৰতবৰ্ষৰ বাস্তৱৰ কোনো ধৰণৰ সম্পৰ্ক নাই। তো গতিকে এই যে বিভাজনৰ ৰাজনীতিত কি হৈছে, আমাৰ দেশখন 79 বছৰ মই ক'ব নোৱাৰোঁ, কমচে কম কিন্তু ভাৰতবৰ্ষ 50 বছৰ পিছুৱাই গৈছে। হয়তো আপোনালোকে ক'ব পাৰে যে আমি এতিয়া 4th ইকনমি 3rd ইকনমি হ'বলৈ গৈ আছোঁ। সেইটো নৰ্মেল প্ৰচেছত হৈ গ'ল, সেইটো নৰ্মেল প্ৰচেছত হৈ আছে। সেইটোৰ কাৰণে মোদীৰ কোনো মানে ক্ৰেডিট নাই, ইয়াৰ কোনো ক্ৰেডিট নাই। বৰঞ্চ মানে আৰু যি উত্থান হ'ব লাগিছিল ভাৰতৰ অৰ্থনীতিৰ, ভাৰতৰ নিবনুৱা সমস্যাৰ, এইটো কিন্তু আৰু বেছি হোৱা উচিত আছিলে। তেওঁৰ নেতৃত্বত এইটো হোৱাটো সম্ভৱ নহয়। আপোনালোকে কি কৰিছে, খালি ওপৰে হেডলাইন চাই আছে, তলৰ বস্তুবিলাক চোৱা নাই। সেইটোৱে প্ৰব্লেম। যিহেতু বিশেষকৈ আমাৰ যিবিলাক মানে অসমৰ উজনিৰ যিবিলাক মানুহ, যিসকলে আপোনাৰ ব্ৰহ্মপুত্ৰক পাইছে, ব্ৰহ্মপুত্ৰক চাব, ব্ৰহ্মপুত্ৰ ওপৰৰ পৰা ঠাণ্ডা, তলত কিন্তু পূৰা কাৰেণ্ট আছে দেই। তেওঁলোকে কিন্তু এই কাৰবাৰটো হৈ আছে। ওপৰত কি হেডলাইন মাৰি আছে, কি ভাষণ দিছে, তাৰ সদায় জুখি চাওক যে আজিৰ পৰা 11 বছৰ, গুলি মাৰক আপোনাৰ আজিৰ পৰা 79 বছৰ আগৰ কথা, আজিৰ পৰা 11 বছৰ আগত কি কৈছে। এই আজি উচ্ছেদ কেলে, প্ৰশ্নটো ইয়াত উচ্ছেদ কেলে হ'ব? 2017 আপোনালোকে এইটো চাৰ্জ নকৰে কেলে? মইতো বিৰোধীক বুজি নাপাওঁ, বিৰোধীয়ে বেলেগ কথা পাতি আছে। বিৰোধীয়ে এটা প্ৰশ্ন কৰিব লাগে চৰকাৰক, যে 2017 দেখোন মোদী নিজে কৈছিলে যে প্ৰতিজন নাগৰিকৰ এটা বাসস্থান হ'ব, প্ৰতিজনৰ কাৰণে ঘৰ। তো যদি তাৰমানে তুমি বিফল হৈছা বুলি তুমি উচ্ছেদৰ ৰাজনীতি কৰি আছা। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।